ৰাজু তই যিকোনো ভিডিঅ' ফেচবুকত আপলোড নিদিবি এই বাক্যশাৰী মোৰ বন্ধুসকলৰ কাৰণ বন্ধুসকলে মোক ভাল পায় আৰু এই বাক্যশাৰী মোৰ বন্ধুসকলৰে কেৱল নহয় এই বাক্যশাৰী অসমৰ প্ৰত্যেকজন মানুহৰ সচেতন মানুহৰ কাৰণ কি যি কবি কিবা এটা অকণমান যদি কৈ দিয়ে তেতিয়াহ'লে এৰেজ হোৱাটো হাতাং কিয় অসমত এনেদৰে কিয় হ'বলৈ ধৰিলে আপোনালোকেতো গম পাইছে যোৱা কালি গধূলি গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক তথা ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হোসেন মজুমদাৰ ডাঙৰীয়াক এৰেষ্ট কৰিলে অভিযোগ হ'ল তেখেতে এতিয়া দেখুৱাইছে ৰাজহুৱা কৰা জাননীখনত থানাই যে অনুসূচিত জাতিক তেওঁ কিবা প্ৰকাৰে অৱমাননা কৰিছে বা কিবা তথ্য প্ৰকাশ কৰিছে কিন্তু মূল কথাটো হ'ল যে যোৱাকালি অসম জাতীয় পৰিষদৰ এটি ভাতৃ সংগঠনে এপেক্স বেংকৰ সন্মুখত এপেক্স বেংকে দুৰ্নীতিত জৰ্জৰিত হৈ থকা বুলি এটি তেখেতসকলে আন্দোলন কৰিছিল এই আন্দোলনত বাতৰি সংগ্ৰহ কৰাৰ উদ্দেশ্যে দিলৱাৰ হোসেন মজুমদাৰ তালৈ গৈছিল আৰু সেইখিনি সময়তেই এপেক্স বেংকৰ MD পৰিচালনা সঞ্চালকগৰাকী আহিছিল আৰু তেখেতক সুধিছিল যে আপুনি এই আন্দোলন সম্পৰ্কত বা দুৰ্নীতি সম্পৰ্কত কিবা ক'ব নেকি তেতিয়া ভদ্ৰতা সহিতে MD গৰাকীয়ে কৈছিল আহক আপুনি ভিতৰলৈ আৰু অনুমতি পাই তেওঁ ভিতৰলৈ গৈছিল তাৰপিছত আমি গম নাপাওঁ ভিতৰলৈ যোৱাৰ পিছত কি ৰহস্য হ'ল বাতৰি সংগ্ৰহ কৰি মজুমদাৰ ডাঙৰীয়াই ঘৰলৈ গ'ল বা অফিচলৈ গ'ল তাৰপিছত পাণবজাৰ থানাই গধূলি ফোন কৰিলে ফোন কৰাৰ পিছত থানাত আহিল আৰু গোটেই ৰাতিটো তেখেতক থানাত বহুৱাই ৰাখিলে কোনো ধৰণৰ তেখেতক উত্তৰ নিদিলে এজাহাৰ দিছে কোনে আমাৰ নিয়ম আছে যে মানুহক এৰেষ্ট কৰাৰ বা থানাত অনাৰ লগে লগে তেখেতক কাৰণ ক'ব লাগিব কোনে এজাহাৰ দিছে বা কি কাৰণত কি ভিত্তিত এজাহাৰ দিছে কি কথাৰ উত্তৰ দিব লাগে বা অধিবক্তা বা নিজৰ পৰিয়ালক লগ কৰিবলৈ দিব লাগে কাকো দিয়া হোৱা নাই সাংবাদিক বন্ধুসকলে থানাৰ সন্মুখত আছে নিজৰ পত্নী সন্মুখত আছে তেখেতসকলকো দিয়া নাই এক চোৰ ডকাইতৰ দৰে 9 ঘণ্টা ধৰি তেখেতক বহুৱাই ৰাখিছে থানাত এতিয়া কথাটো হ'ল যে নিৰপেক্ষতাৰে যদি সাংবাদিকতা কৰা যায় তেতিয়াও যদি এনেকুৱাকৈ জ্বালা কালা খুৱাই আচলতে পুলিচসকলৰ বা আৰক্ষীসকলৰ কোনো ধৰণৰ ইয়াত দুখ নাই কাৰণ ওপৰ মহলাৰ পৰা নিৰ্দেশনা আহে কাৰণ গম পাইছোঁ চামুগুৰিত পুলিচে পিটন খালে কোনো ধৰণৰ সদুত্তৰ নাই বা এনেধৰণৰ বহুত ঘটনা ঘটি আছে কোনো ধৰণৰ ইয়াত প্ৰতিক্ৰিয়া নাই পুলিচো যে অসমত বৰ্তমান সুৰক্ষিত এয়াও মানি ল'ব নোৱাৰি এতিয়া কথাটো হ'ল অসমৰ ৰাইজে কেতিয়ালৈ মনে মনে বহি থাকিব অসমৰ ৰাইজে কিন্তু মনে মনে বহি থাকিলে নহ'ব মনত কৰক আজিৰ পৰা 20-25টা আগৰ সেই অসম 25টা বছৰ আগৰ সেই অসমখন তেতিয়া কিন্তু দিনত মানুহে কিবা কৈছিল ৰাতি মানুহবিলাকক হত্যা কৰা হৈছিল বা এনেধৰণে থানালৈ লৈ অনা হৈছিল পৰাজ কুমাৰ দাস ডাঙৰীয়াও আপোনালোকৰ মনত আছে ধৰণে তেখেতকো হত্যা কৰা হৈছিল তেখেতৰ মুখ বন্ধ নকৰাৰ বাবে তেখেতে জাতিৰ কাৰণে বলিদান দিব লগা হ'ল আৰু এইখিনি সময়ত যদি আমি সচেতন নহওঁ আটায়ে যদি আমি যদি এই বিষয়ে যদি আমি সজাগ সচেতন হৈ যদি একেলগ যদি আজি মুখ বন্ধ কৰাৰ বিৰুদ্ধে যদি মাত নিদিওঁ তেতিয়াহ'লে আমাৰ আটাইৰে মুখ বন্ধ কৰা হ'ব আৰু এবাৰ যদি চৰকাৰীভাৱে যদি মুখ বন্ধ কৰা হয় তেতিয়াহ'লে জীৱনত আপুনি কেতিয়াও মুখ খুলিব নোৱাৰিব এয়া জাতিটোৰ বাবে শুভ লক্ষণ নহয় যাকে ব্যক্তিগতভাৱে বেয়া পোৱা যায় তেওঁকে হাৰাশাস্তি কৰি 10-15 দিন 20 দিনলৈ জেল হাজতলৈ পঠাব আপোনালোকৰ হাতত আইন প্ৰশাসন বা আপোনালোকৰ হাতত থানা পুলিচ চব আছে কেনে এনেকৈ মানুহবিলাকক হাৰাশাস্তি কৰিব এইটো কোন যুগৰ কথা উন্নয়নৰ ধাৰা যিদৰে হ'ব লাগে তেনেদৰে শান্তি শৃংখলা অসমত অধিক থাকিব লাগে অসমৰ অভিভাৱকসকলৰ যিসকলে আইন প্ৰণয়ন কৰে তেখেতসকলৰ মুখবিলাক সুৰুচি সম্পন্ন হ'ব লাগে সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আমাৰ সমাজখনৰ তেওঁলোকে নীতি কথা বতৰা ক'ব লাগে আজিকালি কেৱল মিয়া অন্য জাতি জাত পাতৰ ৰাজনীতি বিহাৰ উত্তৰ প্ৰদেশৰ পৰা আমদানি কৰিলে কিয় এইবিলাকৰ পৰা আমাৰ সমাজখন পৰিত্ৰাণ পাব নিমিত্তে আমি সজাগ সচেতন হ'ব লাগিব আমি অন্ধ হৈ হিতাধিকাৰীৰ লোভত যদি পৰি অন্ধ হৈ থাকোঁ আজি মজুমদাৰ ডাঙৰীয়াই থানাৰ ভিতৰত আছে সাংবাদিক হৈ তেখেতৰ হৈ মাত দেউতা আছে সাধাৰণ মানুহক যেতিয়া এনেকৈ কোনোবা পিছত গৈ পালি নেতাৰ নিৰ্দেশত পুলিচে উঠিয়াই আনিব তেতিয়া কিন্তু মাত দিয়া কোনো নহ'ব কাৰণ সাংবাদিকসকলৰ মুখ বন্ধ যদি কৰিব পাৰে তেতিয়াহ'লে সাধাৰণ জনতাৰ মুখ বন্ধ কৰাটো গোটেই সহজ নমস্কাৰ আপোনালোক আটাইকে মই পুনৰ নমস্কাৰ জনাই মোৰ এই আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ